ইণ্টাৰনেশ্যনেল আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা পুনৰ ৰাজধানী দিল্লীত বোমাতংক বিদ্যালয়ৰ পিছত এবাৰ গৃহ মন্ত্ৰণালয় দিল্লীৰ নৰ্থ ব্লক বোমাৰে উৰাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ ইমেইল যোগে ভাবুকি প্ৰদান দিল্লী আৰক্ষীক বুধবাৰে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ আহে এই ইমেইল এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ ৰাজধানী দিল্লীত বোমাতংক বিদ্যালয়ৰ পিছত এবাৰ গৃহ মন্ত্ৰণালয় দিল্লীৰ নৰ্থ ব্লক বোমাৰে উৰাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ ইমেইল যোগে ভাবুকি প্ৰদান দিল্লী আৰক্ষীক বুধবাৰে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ আহে এই ইমেইল বিয়লি 3:30 বজাত লাভ কৰা হৈছিল এই ইমেইল পৰীক্ষা কৰাৰ পাছত নাপালে কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী আৰু আমি যেহেতু জনাইছো যে বিগত কিছুদিনৰ পৰা দিল্লীত বৰ্তমান আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই আতংকৰ মূল কাৰণ হৈছে বোমা আৰু ইতিমধ্যে বিগত কেইবাদিনৰ পৰা দিল্লী বোমাৰে উৰাই দিয়া ভাবুকি ইতিমধ্যে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বিগত কিছুদিন পূৰ্বে দিল্লীৰ দুখনকৈ চৰকাৰী হাস্পতাল ইতিমধ্যে বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা হৈছিল দিল্লী আৰক্ষীৰে আৰু সেই পুনৰ সেই ইমেইলৰ জৰিয়তে দিল্লী আৰক্ষীয়ে সেই ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পূৰ্বতে দুখনকৈ বিদ্যালয়ৰ ইতিমধ্যে বোমা আছে বুলি ইতিমধ্যে দিল্লী আৰক্ষীৰে খবৰ প্ৰেৰণ কৰা হৈছিল এটা অচিনাকি ফোন কলৰ পৰা তেওঁলোকলৈ ফোন অহা হৈছিল আৰু সেই ফোন কলৰ জৰিয়তে দুৰ্বৃত্তসকলে স্পষ্টভাৱে কৰিছিল দিল্লী দুখনকৈ বিদ্যালয়ত ইতিমধ্যে বোমা ৰখা হৈছে আৰু তাৰ পিছতে সেই শিশুসকলক সেই বিদ্যালয় দুখনৰ পৰা ইতিমধ্যে স্থানান্তৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে দিল্লী আৰক্ষীয়ে সেই বিদ্যালয়কেইখন তন্নতন্নকৈ পৰীক্ষা কৰিছিল কিন্তু অৱশেষত তেওঁলোকে পৰীক্ষা কৰাৰ পিছত কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী তেওঁলোকে লাভ কৰিবলৈ সক্ষম নহ'লে আৰু তাৰ পিছত পুনৰ এবাৰ দিল্লী নৰ্থ ব্লক উৰাই দিয়া ভাবুকি প্ৰদান কৰিছে বা দুৰ্বৃত্তই আৰু পুনৰ ইমেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হৈছে দিল্লী আৰক্ষীলে আৰু বুধবাৰে বিয়লি 3:30 বজাত আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এক ইমেইল আহে আৰু ইমেইলৰ জৰিয়তে স্পষ্টভাৱে উল্লেখ আছে যে দিল্লী নৰ্থ ব্লক এবাৰ বোমাৰে উৰাই দিয়া হ'ব আৰু বিশেষকৈ তাৎপৰ্যপূৰ্ণ কথাটো এই যে দিল্লী নৰ্থ ব্লকত অৱস্থিত আছে গৃহ মন্ত্ৰণালয় অৰ্থাৎ কেন্দ্ৰৰ যি গৃহ মন্ত্ৰণালয় আছে সেই গৃহ মন্ত্ৰণালয় দিল্লী নৰ্থ ব্লকত অৱস্থিত আৰু সেয়েহে তাৰ পিছতে এতিয়া দিল্লী নৰ্থ ব্লকত এতিয়া বৰ্তমান সময়ত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে আৰু এই ইমেইল যেতিয়া তেওঁলোকে লাভ কৰিছে অৰ্থাৎ দিল্লী আৰক্ষীয়ে যেতিয়া এই ইমেইল লাভ কৰিবলৈ সক্ষম হৈছিলে বিয়লি 3:30 বজাত তাৰ পিছতে তেওঁলোকে দিল্লী নৰ্থ ব্লকলৈ ৰাওনা হৈছিলে আৰু দিল্লী নৰ্থ ব্লকলৈ ৰাওনা হোৱাৰ পিছতে তেওঁলোকে সকলোবোৰ স্থান ইতিমধ্যে তন্নতন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু পৰীক্ষাৰ অন্তৰালত কোনো ধৰণৰ তেওঁলোকে আপত্তিজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'ল আৰু সকলোকে আতংকিত নহ'বলৈ ইতিমধ্যে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে দিল্লী আৰক্ষীয়ে এতিয়া বৰ্তমান সমগ্ৰ দিল্লীতে এক আতংকময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো এবাৰ দুবাৰ নহয় তিনিবাৰকৈ ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছে ৰাজধানী দিল্লীলৈ পূৰ্বতে যিহেতু বিদ্যালয়লৈ দুখনকৈ বিদ্যালয়লৈ ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে তাৰপিছত হাস্পতাললৈ আৰু এইবাৰ নৰ্থ ব্লকত অৱস্থিত যি গৃহ মন্ত্ৰণালয় আছে সেই গৃহ মন্ত্ৰণালয়ে এবাৰ বোমাৰে উৰাই দিয়া ভাবুকি ইতিমধ্যে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দিল্লীৰ নৰ্থ ব্লকত যিসকল বাসিন্দাই বাস কৰে তেওঁলোকক ইতিমধ্যে আতংকিত নহ'বলৈ আহ্বান জনাইছে বৰ্তমান দিল্লী আৰক্ষীয়ে আৰু আমি পুনৰ জনাইছোঁ পুনৰ দিল্লীত বোমাতংকৰ ঘটনা সকলোকে শিহৰিত কৰি তোলা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ বিদ্যালয়ৰ পিছত গৃহ মন্ত্ৰণালয় এবাৰ টাৰ্গেট হৈ পৰিছে দুৰ্বৃত্তসকলৰ কিয়নো বিগত কিছুদিনৰ পৰা দিল্লী উৰাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈ আছে ইমেইলৰ জৰিয়তে অচিনাকি ফোন কলৰ জৰিয়তে ইতিমধ্যে দিল্লী আৰক্ষীলৈ কেইবাটাও ধৰণৰ ইতিমধ্যে খবৰ অহা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ দিল্লীৰ নৰ্থ ব্লক বোমাৰে উৰাই দিয়া ভাবুকি প্ৰদান কৰা হৈছে বা ইমেইলৰ জৰিয়তে বুধবাৰে আৰক্ষী নিয়ন্ত্ৰণ কক্ষলৈ এই ইমেইল পঠোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বিয়লি 3:30 বজাত এই ইমেইল লাভ কৰিছিলে দিল্লী আৰক্ষীয়ে আৰু তাৰ পিছতে ষষ্ঠম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে দিল্লী আৰক্ষীয়ে আৰু ইতিমধ্যে সেই ঘটনাস্থলী অৰ্থাৎ দিল্লীৰ নৰ্থ ব্লকত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীক ইতিমধ্যে সষ্টম কৰি তোলা দেখিবলৈ পোৱা গৈছিলে সেই সময়ছোৱাত কিন্তু তাৰ পিছতে বোমা বিশেষজ্ঞ লোকসকলো আহি উপস্থিত হৈছিলে বোমা নিষ্কাশনৰ লোকসকলো আহি উপস্থিত হৈছিলে সেই সকলোবোৰ অঞ্চল অৰ্থাৎ দিল্লীৰ নৰ্থ ব্লকত যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু পৰীক্ষাৰ অন্তৰালত অৱশেষত কোনো ধৰণৰ তেওঁলোকে আপত্তিজনক সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহ'লে আৰু শেষত দিল্লী আৰক্ষীয়ে আহ্বান জনাইছে সকলোকে দিল্লীবাসীক আহ্বান জনাইছে যাতে কোনো আতংকিত নহয় যাতে এই খবৰ সন্দৰ্ভত আৰু ইতিমধ্যে সমগ্ৰ দিল্লীতে বৰ্তমান কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে